কোৱা কেনেকৈ তোমালোকে মনলৈ আহিলে এই কথাটো ফাৰ্ষ্ট মই ক'ব বিচাৰোঁ যিসকল বনকৰ্মী দিনে ৰাতি ৰ'দে গৰমে কষ্ট কৰিছে সিহঁতক মই আৰু মোৰ দাদাই থেংক ইউ কৈ আছোঁ আৰু আপোনালোকে ইয়াতে চাব পাৰক ৰাইনক কিমান ধৰণৰ পায় তাৰপিছত ইয়াতে দেখা পাব যে ৰাইনক কি কি খায় কি কি কৰে তাৰপিছত ইয়াতে দেখা পাব আপুনি ৰাইনৰ কিমান পপুলেশ্যন হৈছে তাৰপিছত তলত কিমান প'চিং আৰু মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক থেংক ইউ ক'ব বিচাৰিছোঁ কিয় 2024ৰ পৰা পূৰা ডাইৰেক্ট জিৰ' হৈ আহিছে আৰু আপুনি ইয়াতে চাব পাৰক পপুলেশ্যন কিমান হয় তাৰপিছত ৰাইনক ক'ত পায় কাজিৰঙা মানস ওৰাং আৰু পবিতৰা তেনেকুৱা ইমান সৰু তোমাৰ বয়স কিমান হৈছে মোৰ বয়স হয় 10 বছৰ তোমাৰ নামটো মোৰ নাম হয় আয়ন মালিক তুমি আৰু তোমাৰ দাদাই এইটো তুমি আৰু তোমাৰ দাদাই এনেধৰণে কৰি আছা কিমান দিনৰ পৰা কৰি আছা মোৰ আৰু দাদাই 7 বছৰৰ পৰা কৰিছোঁ দাদাই 7 বছৰৰ পৰা কৰিছে মোৰ বেছি হোৱা নাই তুমি তোমালোকে ডিটেইলছবোৰ কেনেকৈ উলিওৱা ডিটেইলছবোৰ মোৰ দাদাই ওলায় এইবোৰ দাদাই বহুত ভাল পায় নেকি হয় মই একচুৱেলি চৌহান মল্লিকৰ দেউতা হয় আৰু চৌহান 7 বছৰ বয়সৰ পৰা ছেভিং 100 ৰাইন কনজাৰ্ভেশ্যনৰ ওপৰত কাম কৰি আহি আছে চৌহানৰ মেট্ৰিক পৰীক্ষা থকাৰ কাৰণে চৌহান আহিব পৰা নাই সেইকাৰণে সৰু ল'ৰাটোক মই লৈ আহিছোঁ আৰু আমাৰ এটাই উদ্দেশ্য আছিলে যে আসাম এডভান্সড দেশে বিদেশে বহুত মানুহৰ আগমন ঘটিব আৰু দেশে বিদেশৰ মানুহক আমি এই ৰাইন কনজাৰ্ভেশ্যনৰ ওপৰত আমাৰ অসমৰ ৰাইন কিমান আছে কিমান অসমৰ ৰাইনৰ ভাল খবৰ হৈছে সেইখিনি দেখাবৰ কাৰণে সেইখিনি জানাবৰ কাৰণে আৰু আমি এটা কৰি কাঠৰ ৰাইন আমি উপহাৰ হিচাপত গিফ্ট কৰিছোঁ বাহিৰৰ ডেলিগেটক তেখেতেও বহুত ভাল পাইছে আৰু তেখেতে এইখিনি বুজি পাইছে যে অসমৰ ৰাইন কাজিৰঙাত কিমান আছে মানসত কিমান আছে পবিতৰত কিমান আছে সেইখিনি নিজে পৰ্যবেক্ষণ কৰিছে আৰু এই গোটেই ক্ৰেডিটখন আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰক মই মোৰ পৰিয়ালৰ ফালৰ পৰা চৌহানৰ পৰিয়াল ফালৰ পৰা মই বহুত ধন্যবাদ দিব বিচাৰিছোঁ আপোনালোকে দেখা পাব যে যিটো ৰাইন পচিং 2014-15ত আপোনাৰ 27, 28, 18টামান আছিলে আমাৰ CM ছাৰ অহাৰ পাছৰ পৰা দুবাৰ জিৰ' হৈছে 2022তো জিৰ' হৈছে 2024তো জিৰ' হৈছে এইটো ক্ৰেডিট আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ আৰু আমাৰ ফৰেষ্ট যিবিলাক অফিচাৰ বনকৰ্মী যিবিলাক ভাল কাম কৰিছে তেওঁলোকৰ কাৰণে এইটো ফলাফল হৈছে আৰু এইটো আপোনালোকে দেখা পাব আগতে আৰু বেছি হৈছিলে আপোনাৰ 60টা মানৰ হৈছিলে কিন্তু যে জিৰ' যে হৈছে সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ছাৰক মোৰ আৰু মোৰ ল'ৰাৰ ফালৰ পৰা মই বহুত ধন্যবাদ দিব বিচাৰিছোঁ যিহেতু অলপ আপুনি যিহেতু কৈছে তেওঁ ইমান 7 বছৰ বয়সৰ পৰা কৰি আছে কেনেকৈ সময় পায় বা কেনেকৈ কৰে তেওঁ কামবোৰ চৌহান চাওক আপোনালোকে যদি নিজৰ মনৰ ফালৰ পৰা যদি কোনো বস্তু ভাল পায় সেইটো সব বস্তু সম্ভৱ হয় চৌহান গড়ক বহুত ভাল পায় আৰু 7 বছৰ বয়সৰ পৰা আপোনালোকে দেখা পাব গাঁৱত গৈছে বিভিন্ন ৰকম গাঁৱত পবিতৰা আপোনাৰ ওৰাং মানস বিভিন্ন ৰকম জায়গাত গৈ প্ৰগ্ৰাম কৰিছে গাঁৱৰ মানুহবিলাকক এৰাৰ কৰিছে যে আপোনালোকে অসমৰ সম্পদ ৰাইন চোৰাং চিকাৰী দেখা পালে আপোনালোকক খবৰ দিব পুলিচক খবৰ দিব আৰু আপোনাৰ ৰাইন পাব্লিচিটিৰ কাৰণে আপোনাৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী ৰতন টাটা অক্ষয় কুমাৰ বিভিন্ন শ্ৰেণীৰ মানুহক আমি ৰাইন চোৱাৰ কাৰণে কাজিৰঙালৈ চৌহানে আমন্ত্ৰণ কৰিছে আৰু এই জাৰ্ণিং চৌহানৰ 7 বছৰ বয়সৰ পৰা হৈছে এতিয়া ক্লাছ 10 পাইছে ইমান কম বয়সৰ পৰা আৰু ডাটাবোৰ তেওঁ কেনেকৈ কালেক্ট কৰে ডাটাবিলাক চাওক এতিয়া আমাৰ বিভিন্ন বনকৰ্মীৰ লগত আমাৰ যোগাযোগ আছে বিভিন্ন আমি আপোনালোকৰ নিউজৰ পৰা আমি বহুত ডাটা আমি পাওঁ চাব যে এটা ৰাইন মৰিলে আমি এণ্ট্ৰি কৰি ৰাখোঁ যে আজি এই বছৰত এটা ৰাইন মৰিলে বেছিভাগ আমি নিউজৰ পৰাই বেছিভাগ পাওঁ আপোনালোকৰ আমাক বহুত হেল্প হয় আপোনালোকৰ নিউজ চাই প্লাছ আমি বিভিন্ন ৰকম সাইণ্টিষ্টৰ লগত আমাৰ যুক্ত আছে সাউথ আফ্ৰিকাৰ লগত আমাৰ বিভিন্ন সাইণ্টিষ্টৰ লগত যুক্ত আছে সাউথ আফ্ৰিকাৰ চাওক সাউথ আফ্ৰিকাৰ ৰাইন কিমান আছে আমি সাউথ আফ্ৰিকাৰ লগত যোগাযোগ কৰি তেখেতক এইখন আমি সংখ্যা দিছোঁ আৰু বিভিন্ন আমাৰ বনকৰ্মীৰ লগত আমাৰ যোগাযোগ আছে আমাৰ কাজিৰঙা ডাইৰেক্টৰ মেডাম সোণালী ঘোষৰ মেডামৰ লগত আমাৰ যোগাযোগ আছে তেখেতকো আমাৰ বহুত অনুপ্ৰেৰণা কৰে মোৰ ল'ৰাটোকো বহুত ভাল পায় বহুত হেল্প কৰে আৰু আমাৰ এখন আমি চৌহানৰ নামত এখন আমাৰ কিতাপ এখন ওলাইছে য'ত শান্তি আৰু গড়বন্ধু এই কিতাপখনত আপোনাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে আমাক শুভেচ্ছা বাণী দিছে নীতিন গডকৰী ছাৰে শুভেচ্ছা বাণী দিছে আমাৰ ফৰেষ্ট মিনিষ্টাৰ ছাৰে দিছে কাজিৰঙা ডাইৰেক্টৰ মেডামে দিছে এই কিতাপখন আমি পাব্লিচিটি কৰিম আৰু পঢ়ি চালি যে চৌহানৰ যিটো জাৰ্ণিং সৰুৰ পৰা গোটেইখিনি ইয়াতেই উত্থাপন কৰা আছে এই কিতাপখন পঢ়িলে তেতিয়া সৰু ল'ৰা ছোৱালী এনকাৰেজ হ'ব যে চৌহানে যিটো কাম কৰিছে আমিও কৰিম সেইটো উদ্দেশ্যত আমি কিতাপখন বনাইছোঁ আৰু আমি বিচাৰোঁ অসমৰ যিবিলাক সৰু ষ্টুডেণ্ট নতুন প্ৰজন্ম ইয়ং জেনেৰেশ্যন জীৱ জন্তুৰ ওপৰত এয়াৰ হওক আৰু জীৱ জন্তুৰ ওপৰত কাম কৰি আহক ধন্যবাদ জনাইছোঁ এয়া দেখুৱাইছোঁ এখন বিশেষ ষ্টল ইয়াত লগোৱা হৈছে তেওঁলোকে প্ৰদৰ্শনীৰ বাবে আনিছে 7 বছৰ বয়সৰ পৰা এগৰাকী গুৱাহাটীৰ কণমানি
কণমানিগৰাকীয়ে এইদৰে চুহান মালিক নাম এইগৰাকী আৰু এই কণমানিজনে বিভিন্ন সময়ত বিভিন্নজন লোকক পাব্লিচিটিৰ বাবে যাতে গড় এশিঙীয়া গড় অসমৰ সম্পদ তাক পাব্লিচিটিৰ বাবে এইদৰে অক্ষয় কুমাৰ ৰতন টাটা উদ্যোগপতি ৰতন টাটাকে ধৰি ৰাষ্ট্ৰপতি আদি বিভিন্ন লোকৰ সৈতে তেওঁ লগ কৰিছে সাক্ষাৎ কৰি এইদৰে চিনাকি কৰি দিছে আৰু এনেধৰণে ইয়াত বিভিন্ন ধৰণে লিখা আছে আৰু তেওঁলোকে ডাটা 7 বছৰ বয়সৰ পৰা গড়ক ভাল পোৱা এজন কণমানিয়ে এইদৰে তেওঁ ডাটা কালেক্ট কৰে আৰু ডাটা কালেক্ট কৰি তেওঁ আজি এই যি প্ৰদৰ্শনীত তেওঁ দেখুৱাবলৈ চেষ্টা কৰিছে চুহান মালিক নামৰ এগৰাকী গড় ভাল পোৱা এগৰাকী কণমানিয়ে